নজরে খবরে আপনাদের স্বাগত। স্টুডিওতে আমি রয়েছি পিয়ালি। চোখ রাখবো এই মুহূর্তের গুরুত্বপূর্ণ খবরে। অসম অরুণাচল সীমানায় অরুণাচল পুলিশের গুলিতে আহত অসমের 18 জন। মিংমাং বদতি এলাকায় এই ঘটনাটি ঘটেছে। অসমের জমিতে অরুণাচলের অবৈধ দখলকে কেন্দ্র করে বিবাদের সূত্রপাত হয়। মিংমাং গ্রামের বাসিন্দাদের সীমানায় ডেকে নিয়ে গিয়েছিল অরুণাচল পুলিশ। অবৈধ দখলকে কেন্দ্র করে বিবাদ শুরু হওয়ার পরই অভিযোগ, অরুণাচল পুলিশ মিংমাং গ্রামের বাসিন্দাদের লক্ষ্য করে নির্বিচারে গুলি চালায়। গুলিতে আহত দুর্গেশ্বর পাতির রোহিত দলে, নাগরাজ দলে, বিজ্ঞেশ্বর পাতির প্রেমে পেগু, সঞ্জয় টাউন উৎপল দলে এবং জান দলে সহ 18 জন অসমের বাসিন্দা। আহতদের মধ্যে 4 জনের অবস্থা অত্যন্ত সংকটজনক। ভাইজান দলে, উৎপল দলে, বিতুপন দলে এবং প্রেমে পেগু এই 4 জনকে সংকটজনক অবস্থায় ডিব্রুগড় মেডিকেল কলেজে পাঠানো হয়েছে। আহত বাকিদের ধেমাজি অসামরিক হাসপাতালে ভর্তি করা হয়েছে। ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে, ডিজিপিয়েও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ, কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে। অৰুণাচল আৰু আমাৰ কিবা গাঁওখন ওচৰ চুবুৰীয়া গাঁও, কিন্তু তাতে বাৰম্বাৰ এই মাটিৰ ইমাটো খেলি মেলি হৈ থাকে। সেইকাৰণে মানে ইহঁতৰ গাঁওবুঢ়া আৰু আমাৰ গাঁওবুঢ়াই কাকবৰ লৈ মানে ইমাটো মিলাব গৈছিলোঁ। এই মিলাব যাওঁতে মানে ঘটনাটো হৈছে। বাৰম্বাৰ ইহঁতক মিলাবলৈ কয়, কিন্তু ইহঁতে অজুহাত দেখুৱাই মানে সদায় নিমিলোৱাকৈ মানে এনেও কিবা পাৰ কৰি দিয়ে সময়বিলাক। আজি মই ইমানকৈ ক'ব নোৱাৰিম, ময়ো আহত হৈছোঁ, গতিকে মই ইমানটো অনুসন্ধান মানুহ বহুতজন আছিলে আমাৰো। এনে বৰ্তমান ইহঁতে চিভিল ড্ৰেছত আছিলে। গম পোৱা মতে এইটো যোনজন মাৰিছে গুলিয়াইছে, গুলিয়াওঁতে আমাক কোৱা নাছিলে। ডাইৰেক্টলি প্ৰথমে ইহঁতৰ গাঁওবুঢ়া ওলাই আহিছিলে আমাৰ কিবা মিলাবলৈ, মাটি মিলাবলৈ যোৱা কিবা জেগাত। তেতিয়া ইহঁতে ডাইৰেক্ট দম দিছে, ইয়াত মিলাবলৈ একো কিবা নাই, য'ৰ পৰা আমি কুটি ফুটিছোঁ মানে তাৰ পৰাই আমি ল'ম। অৰুণাচল সীমান্ত আমাৰ মিংমাং গাঁও হয়। ইমে অৰুণাচলৰ গাঁও হয়। অৰুণাচলৰ গাঁৱৰ মানে ইমে গাঁৱে আমাক মাতিছিলে। আমাৰ আছামৰ মাটি সিহঁতে কাঢ়ি লোৱাৰ কাৰণে সিহঁতে মাতিছিলে যে আমাক আপোনালোকৰ মাটি চবেই মিলি পিনি খাব লাগে, আপোনালোকৰ লগত আমি হাই কাজিয়া নকৰোঁ বুলি আমাক মাতাৰ কাৰণে আমি ইয়াৰ পৰা আৰামত গৈছিলোঁ। তালৈ মাতি নি সিহঁতৰ গাঁৱত পোৱাৰ লগে লগে আমাক গুলিয়ালে। প্ৰথমে মোক গুলি আছে, তাৰপিছত ছেকেণ্ডত ইয়াক গুলি আছে। আৰু যিজন মানুহে গুলি আছে সি বেলেগ নহয়, সি চৰকাৰৰ মানুহ হয়, অৰুণাচলৰ পুলিচ অফিচাৰ হয়। আমাৰ ইয়াত এতিয়া 18 জন আহিছে আৰু মানুহ আহি আছে। 18 জন এতিয়ালৈকে 18 জন চিৰিয়াছ হোৱাৰ কাৰণে আহিছে আৰু মানুহ আহিছে। ইহঁতে আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। অসমৰ মাটি কাঢ়ি লওঁতে ইহঁতক আমি কৈছিলোঁ যে আপোনালোকে অসমৰ মাটি কিয় কাঢ়িছে। ইহঁত এনেকৈ কওঁতে ইহঁতে মিলাম, আপোনালোকে চিন্তা নকৰিব, গুচি আমাৰ ইয়াতে মিলাম বুলি কোৱাৰ কাৰণে আমি গৈছিলোঁ। ইহঁতে তালৈ পোৱাৰ লগে লগে আমাক গুলিয়ালে।